কৃষ্ণ জয় গুরু শংকৰ সৰ্বগুণাকৰ জাকৰি নাহি উপাম তু হাৰি চৰণকো ৰেণু শতকোটি বাৰেকে কৰোঁ প্ৰণাম মোৰ জন্মে জন্মান্তৰ সেৱাস্থলী বা পায় সমস্ত আপোনাসৱ হৈছে মহামহন্ত নৰৰূপী নাৰায়ণ বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ আমি আপোনাসৱৰ দাসৰো দাস ভিত্তৰো ভিত্ত চৰণৰ ধূলা মাত্ৰ আজি এই পবিত্ৰ বিজনী সত্ৰৰ যি মহান নৈমিষাৰণ্য ক্ষেত্ৰ বৈকুণ্ঠ ধাম মাহজোৰা ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানত আজি ভাদ্ৰ মাহৰ চতুৰ্থ দিৱসত এই বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰভাগ পুৰাণ সূৰ্যভাগ পাঠৰ দায়িত্বত আমাৰ পৰম শ্ৰদ্ধাৰ জিতেন দাসবাব আৰু ভাগৱতৰ বিষয়বস্তুৰ ওপৰত দুই এষাৰ পৰ্যালোচনাৰ কাৰণে আমি অধমকে দায়িত্ব অৰ্পণ কৰিছে। আজ্ঞাপৰ ভক্তি আজ্ঞা নহ'লে কাৰ শক্তি এই মহান আজ্ঞা ভকতৰ শিৰত ৰাখি এই মহান দায়িত্বভাগ পালন কৰিবলৈ যাওঁতে কায় মন বাক্য দম্ভ অভিমান সুৰ সঞ্চাৰ আসনে ভূষণে শব্দ ব্ৰহ্ম বাক্য বচনে শতসহস্ৰ কোটি অপৰাধ হ'ব পাৰে সমস্ত অপৰাধ মৰিখন কৰিব আৰু লগতে গুৰুদেৱ নাম আৰু ভকতৰ চৰণত সদায় দিন যাতে একনিকা ভকতি থাকে এই অৰ্থে আৰু এই মহান দায়িত্বভাগ সম্পাদনা কৰিবৰ কাৰণে গুৰুজন বস্তু হৃদিস্থিত হৈ কৃপা কৰে এই অৰ্থে আপোনাসৱৰ চৰণত এফাকি অমৃতবাণীৰে জনোৱা হৈছে হে প্ৰাণ বন্ধু কৃষ্ণ কৃপাৰ সাগৰ হৰি কৃপা দৃষ্টি চাহি উক মুক সহজ বাসনা ৰূপে শৰণ দিয়ক নাথ অমূৰ অহংকাৰ দূৰ হওক ৰাম মূৰ অহংকাৰ দূৰ
কৃষ্ণ। জয় গুরু শংকৰ। সৰ্বগুণ আকৰ যা কেৰি নাহি কেও পাম, তোহাৰি চৰণকো ৰেণু শতকোটি, বাৰ এক কৰোঁ প্ৰণাম, বাৰ এক কৰোঁ প্ৰণাম। মোৰ জন্ম জন্মান্তৰৰ সেৱাস্থলীৰ বাপ বান্ধৱ আই মাতৃ সমস্ত, জয় জয়তে আমি আভাজনৰ ফালৰ পৰা আপোনাক সব এই দ্বিতীয় বৈকুণ্ঠত সমবেত হোৱা উদ্ধৱ বিদুৰ সদৃশ ভগৱন্ত কৃষ্ণৰ একান্ত ভক্ত সব আৰু লক্ষীস্বৰূপা আই মাতৃ সমস্তলৈ আমাৰ ভক্তি ভৰা আমি সেৱা নিবেদন জনাইছোঁ। আৰু ইয়াৰ লগে লগে আপোনাক সবে নিৰ্ধাৰণ কৰি দিয়া সময়ৰ প্ৰতি লক্ষ্য ৰাখি আজি চতুৰ্থ দিৱসৰ যি ভাগৱত পাঠ আৰু ব্যাখ্যা পৰ্যালোচনা কাৰ্যসূচীলৈকে আমি আগবাঢ়িব ওলাইছোঁ। আমি হৰিধ্বনিৰ লগে লগে আই সমস্তই এজোকা উৰুলি দিব, তাৰ লগে লগে আমি ভাগৱতলৈ আগবাঢ়ি যাম। কৃষ্ণ। হৰি শ্ৰীমন্ত শংকৰ হৰি ভকতৰ যাৰ যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। কৃষ্ণ। ও নমো ভগৱতে বাসুদেৱায়। ও নমো ভগৱতে বাসুদেৱায়। ও নমো ভগৱতে বাসুদেৱায়। জন্মাদস্য यतो अधिकवये मुह्यन्ति यं यत्सूरयः तेजोवरिमिदं यत्कृपा विनिमयोति सर्गो अमृतः धाम्ना स्रेणा सदा निरस्तकुहकं सत्यं परमधीमहि धर्मपूजिता कैत्रवहुत्रो परमो निर्मत्तो शरणं सत्यं वेदं वास्त्रवस्तु शिवदं त्रपत्रयो उन्मूलनम्। श्रीमद्भागवते महामुनिकृते किंवा परेश्वरः सैद्धारिद्धायवरुद्धा कृतिभिः शुश्रूभिः तत्क्षणातः निगमकल्पतरुगलितं फलं शुकमुख संयुत द्रव्य संयुतं प्रियत भागवतं रसं मालयः मुहुरुहु रसिका भूभि भावुका मुहुरुहु रसिका भूवि भावुका। कृष्ण। ओ हरि ओ राम। कृष्ण।
আমি যোৱাকালি এই পুৰাণ সূৰ্য ভাগৱতৰ দশম স্কন্ধৰ আদিভাগ চলি আছে। ইয়াতে আদিভাগত ভগৱন্ত কৃষ্ণৰ বাল্যকালৰ যি ৰাস ক্ৰীড়া মহোৎসৱ যোৱাকালি আমাৰ চলি আছিল। এইখিনিতে সুদৰ্শন বিদ্যাধৰৰ মুক্তি বুলি যিটো অধ্যায়টি আজি পৰিছে, আমি এইখিনিতে আগবাঢ়ি গৈছোঁ। কৃষ্ণ দশম স্কন্ধৰ আদিভাগ সুদৰ্শন বিদ্যাধৰৰ মুক্তি পদ। হে ৰাম ৰাম পৰীক্ষিত ৰাজা তব দতি মুনি সুকে শুনা কৃষ্ণ কথাই আৰু পৰম উৎসুকে ক্ৰীড়া চলে যিনি কৰি কামক কিংকৰ কৰিলন্ত কৃষ্ণে পাছে বৈশ্যবিদ্যা ধৰ একদিনা নন্দয়াদি যত গোপ গণে লৰিল শকতে সবে দেৱদৰ্শনে চলে কৃষ্ণ সংগে সবে গোপৰ কুমাৰ পাইলা পাছে গয়া দৌল দেৱী অম্বিকাৰ ৰাম সৰস্বতী নদী তক ৰিয়াখবে স্নান বিবিধ নৈবেদ্য বলি কৰিয়ে কথান অনেক ভকতি ভাৱে সমস্তে তো হিতে পূজিলা অম্বিকা দেৱী শংকৰ সহিতে ৰাম বাচি বাচি বিশিষ্ট কৃষ্ণ বিপ্ৰগণ মধু মিশ্ৰ অন্নয়ানী কৰাইলা ভোজন আমাৰ সম্বন্ধী হৰ হৱন্তু তুষ্ট সুবৰ্ণ বসন দিলা ধেনু হৃষ্ট পুষ্ট আনি কাষ্ট ছয় পাছে জলিয়ায় গণি সৰস্বতী তীৰে সিটো বঞ্চিলাৰ জনী জল মাত্ৰ প্ৰিয়া গোপ গণে ধৰি ব্ৰত শুইলা শাৰী শাৰী উপ বাস প্ৰয়াসত
অচেতন সবে খুটি আচন্ত ভূমিত সেই বেলা একয়জ গৰবিভূষিত ধৰিলানন্দ কয়াসী গিলিবা ক লাগি ত্ৰাসে আতাসে কদিলা গোপৰাজে জাগি। কৃষ্ণ কৃষ্ণ। ये राम पंचभूते नाना हरिर स्रजिया प्रवेशि ताते लीलाय करनुत শুভন जितु नारायण प्रणमो तांक सदाय। ए राम करनुत শুভন जितु नारायण प्रणमो तांक सदाय। শ্রীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহানত বিনাই নাই 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 আমার পরম গুরু তাহান তো বিনাই নাই 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 আমার পরম গুরু। ও নমো ভগবতে বাসুদেবায়। ও নমো ভগবতে বাসুদেবায়। ও নমো ভগবতে বাসুদেবায়। জন্মাভবাদিমজ্জস্য তজ্জা সমুতিজৌ নরহ পরম প্রাপুর্ণোতি পতকৈপি তম সনাতনম সদানন্দো মুপস্মയോ হৃদি। यस्य स्मरणं मात्रेण जन्म संसारो बन्धनो विमुच्यते। प्रभो विष्णुवे नमो विष्णुवे नमो नमः। ईश्वर परमं कृष्ण सच्चिदानंद विग्रहो अनारदि आदि गोविंदम सर्वकारणं कारणम्। कृष्ण प्रियोतमं सप्नो शंकरो परमं गुरु इति वंदे सत्यं महत्तं पुनः पुनः। मूकं करोति वाचालं पङ्गुलङ्घयते गिरिं यत्कृपातमहं वन्दे परमानन्दमाधवं परमानन्दमाधवं। जय जय ईश्वर अनादिदेव हरि शंकर स्वरूपे पृथिवीतयब तरी।
কোটি কোটি ব্ৰহ্মাণ্ডৰ দেৱ ভগৱন্ত ব্ৰহ্মা শৰণ পাৱন্ত জাৰয়াদি অন্ত হেনয় শংকৰ তুমি অনাথৰ নাথ প্ৰণামো প্ৰভু চৰণত থয়া মাথ ছদ্মৰূপে আহি তুমি নৰৰূপ ধৰি তাৰিলা সন্তক প্ৰভু পাখণ্ড সংঘৰি তাৰিলা সন্তক প্ৰভু পাখণ্ড সংঘৰি অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম অধ্যক্ষ অখিল জীৱাত্মাৰ পৰমাত্মা স্বৰূপ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম অধিকাৰী সৰ্বদ্ৰষ্টা সৰ্বশ্ৰেষ্ঠা পৰম ঈশ্বৰ ভগৱান কৃষ্ণৰ অভয় পদ পংকজ কমলত সৰ্বপ্ৰথমে কোটিবাৰ ভক্তিপূৰ্ণ সেৱা নিবেদন জনোৱা হৈছে। যিটো মহামতী গুৰুজনা হৰি ভক্তি পন্থ উপদেশ দিয়া দুখময় সংসাৰ পাৰ কৰে তেনেহেন শ্ৰীগুৰুৰ শ্ৰীচৰণত লক্ষ লক্ষ হাজাৰ হাজাৰ কোটিবাৰ ভক্তিপূৰ্ণ সেৱা নিবেদন জনোৱা হৈছে। আজি এই পুণ্যতীৰ্থ বৈকুণ্ঠ ধাম দ্বিতীয় বৈকুণ্ঠ ধাম চিৰাং জিলাৰ বিজনী সত্ৰ মাজোৰা ভাগৱত পাঠৰ আজি চতুৰ্থ দিৱসৰ দিনা বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰ পুৰাণ সূৰ্য শব্দময় বিগ্ৰহ ভগৱান কৃষ্ণৰ গুণনাম লীলা চৰিত্ৰ কলিযুগৰ শ্ৰেষ্ঠ ধৰ্ম জ্ঞান যজ্ঞ কল্পতৰু শাস্ত্ৰ নিৰন্তৰ শ্ৰৱণ আৰু কীৰ্তন ধৰ্ম পালনৰ হেতু আপোনাসৱ মহামহন্ত সংকল্পৰ যোগেদি এই পুণ্যতীৰ্থত মাহজোৰা অনুষ্ঠানটো আপোনাসৱ আয়োজন কৰিছে। আমি আয়োজক সমিতি আৰু প্ৰয়োজক সমিতিক সকলোকে আমি ধন্যবাদ আৰু কৃতজ্ঞতা অৰ্পণ কৰি তেৰা সমস্তৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰা হৈছে কৃষ্ণ। আৰু লগতে এই পুণ্যতীৰ্থত বৈকুণ্ঠ ধামত পূব পশ্চিম উত্তৰ দক্ষিণৰ পৰা বিদুৰ উদ্ধৱ হৰ্দিক মহা ভক্তসকল নৰৰূপী নাৰায়ণ সমস্তই আহি অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম ঈশ্বৰ ভগৱন্তৰ গুণনাম শ্ৰৱণ আৰু কীৰ্তন ধৰ্মৰ কাৰণে আহি এই পুণ্যতীৰ্থত আসন অলংকৃত কৰি আসনৰ সৌষ্ঠৱ বৃদ্ধি কৰি থকা ভক্ত বৈষ্ণৱৰ শ্ৰীচৰণত আমি কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা নিবেদন জনোৱা হৈছে কৃষ্ণ। ব্ৰজধামৰ গোপিনী স্বৰূপ আইমাতৃ সমস্ত যথেষ্ট সংখ্যক যোৱাকালিৰ পৰাই আহি একান্তভাৱে কৃষ্ণ কথা শ্ৰৱণ কৰি আছে। আমি সমূহ আইমাতৃ সমস্ত শ্ৰীচৰণতো কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা নিবেদন জনোৱা হৈছে। লগতে দেশৰ ভৱিষ্যত যুৱক যুৱতী শিশুসকলকো ভক্ত প্ৰহ্লাদ শিশুসকলকো আমি ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। আৰু আমাৰ কাষতে আসন অলংকৃত কৰি থকা আমাৰ দাস প্ৰভু যিহেতু এই সত্ৰখনৰ দায়িত্ব অৰ্পণ কৰা হৈছে তেখেতকো, গতিকে তেখেতে ভগৱন্তৰ একান্ত ভকত, গতিকে আমি তেখেতৰ শ্ৰীচৰণতো ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। জ্ঞানে জ্যেষ্ঠ বয়োজ্যেষ্ঠ শাস্ত্ৰজ্ঞ বেদজ্ঞ এই পুণ্যতীৰ্থত আহি আসন অলংকৃত কৰি আছে। আমি সমস্ত বাপৰ শ্ৰীচৰণত পুনশ্চ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। আৰু আপোনাসৱক কোকিল কণ্ঠেৰে কৃষ্ণ কথা অমৃত সমান পান কৰাই থকা মোৰ সুহিত বান্ধৱ জিতেন দাস প্ৰভু তেজপুৰ জিলাৰ আমি তেৰাৰ শ্ৰীচৰণতো ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। আৰু আপোনাসৱক মহামহন্তৰ শ্ৰীচৰণ দৰ্শন কৰাই দিয়া আমাৰ পৰম শ্ৰদ্ধাৰ বায়ন বাবুকো আমি ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। গতিকে কলিযুগৰ শ্ৰেষ্ঠ ধৰ্ম হৈছে হৰিৰ নাম, আপোনালোক সকলোৱে জানে।
আন ধৰ্ম কৃষ্ণৰ লগত গুচি গইলা একস্থানে শুয়া হৰিৰ নাম মাজে ৰইলা বোলে আনৰ যিমান যি ধৰ্ম আছিলে ধৰ্ম কৰ্ম কলিৰ ভয়ত সকলোখিনি কলৈ গুচি গ'ল কৃষ্ণৰ লগতে গুচি গ'ল একস্থানে শুয়া হৰিৰ নাম মাজে ৰইলা সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে সত্য যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞ দাপৰ যুগত পূজা কলিত হৰিৰ কীৰ্তন বিনাই আৱাৰ নাহি খেদুজা সত্য যুগত ধ্যান সত্য যুগৰ আয়ু আছিলে 17,28,000 বছৰ আৰু সেই যুগৰ যুগ ধৰ্ম কি আছিলে ধ্যান কৰা হাজাৰ হাজাৰ বছৰ ধ্যান কৰি ভগৱন্তক লাভ কৰিছিলে হিৰণ্যকশিপুৰ 12,000 বছৰ ধ্যান কৰিছিলে সত্য যুগৰ আয়ু 17,28,000 বছৰ গতিকে সেই যুগৰ যুগ ধৰ্ম কি আছিলে ধ্যান কৰা গতিকে আমি কলি যুগত ধ্যান কৰি লাভ নাই আছে নেকি কাৰণ আমাৰ কলি যুগৰ আয়ুটো কম তাৰপিছত আহি গ'ল দাপৰ যুগ এই তেৰতা যুগৰ আয়ু হৈছে 12,96,000 বছৰ আৰু সেই তেৰতা যুগৰ আয়ু হৈছে 12,96,000 বছৰ আৰু তেৰতা যুগৰ যুগ ধৰ্ম আছিলে কি যজ্ঞ কৰা অশ্বমেধ যজ্ঞ বাজপেয়ী যজ্ঞ ৰাজসুই যজ্ঞ এনেকুৱা যজ্ঞ কৰা হৈছিলে আৰু যজ্ঞ কৰোঁতে 1000 বছৰ 100 বছৰ পাৰ হৈ যায় গতিকে সেই যুগৰ যুগ ধৰ্ম কি আছিলে যজ্ঞ কৰা তাৰপিছত তেৰতা যুগ পাৰ হৈ গ'ল দাপৰ যুগ আহিল দাপৰ যুগৰ আয়ু হৈছে 8,66,000 বছৰ আৰু সেই যুগত প্ৰভু ভগৱন্ত কৃষ্ণৰো অৱতাৰ হৈছিলে আপোনালোক জানে এই ধৰাধামত ভগৱান কৃষ্ণ মাত্ৰ 125 বছৰলৈকে পৃথিৱীত আছিল আৰু ইহলীয়া সম্মৰ কৰি প্ৰভু ভগৱন্ত বৈকুণ্ঠলৈ গুচি গ'ল আৰু দাপৰ যুগৰ যুগ ধৰ্ম কি আছিল পূজা কৰা বিভিন্ন দেৱ দেৱীক পূজা কৰা হৈছিল কাত্যায়নী ব্ৰত কৰা হৈছিল বুজিছেনে বাপ কাৰণ সেইটো যুগ ধৰ্মই আছিল বিভিন্ন দেৱ দেৱীক পূজা কৰা হৈছিল আৰু লগতে কাত্যায়নী দেৱী বা অনেক ব্ৰত বিধান দাপৰ যুগত আছিল তাৰপিছত দাপৰ যুগ পাৰ হৈ যোৱাৰ লগে লগে কলিযুগ আহিল আৰু কলিযুগৰ আয়ু হৈছে 4,32,000 বছৰ আৰু কলিযুগৰ আয়ু কিমান 4,32,000 বছৰ আৰু কলিযুগৰ যুগ ধৰ্ম হৈছে হৰিনাম বুজিছেনে বাৰু এতিয়া আমি যদি আমি ক'ৰ মানুহ হয় আমি কি যুগৰ মানুহ কলিযুগৰ মানুহ সেইকাৰণে মহাপুৰুষ মাধৱদেৱ মহাপুৰুষ গুৰুজনাই জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ অকল জগতগুৰু বুলি ক'লে নহ'ব বোলে পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱ ক'ব লাগিব বোলে অকল পৰম গুৰু বুলি ক'লেও নহ'ব মোৰ গুৰু শ্ৰীমন্ত শংকৰ বুলি ক'ব লাগিব তেতিয়া বেছিকৈ আপোন হৈ যায় হয়নে বাৰু অকল জগতগুৰু পৰম গুৰু গাই থাকিলে নহ'ব মোৰ গুৰু বুলি ক'লে আৰু বেছি আপোন হ'ব গতিকে উচ্চ কণ্ঠেৰে বাহিৰে ভিতৰে গুৰুৰ নাম ল'ব লাগিব 3 বাৰ অকপটে যদি গুৰু সেৱাক কৰয় গুৰুৰ সমান শক্তি শিষ্যত হুৱাই বুলি কৈছে ঔ হৰি ঔ ৰাম অকপটভাৱে যদি আমি গুৰু সেৱা কৰিম গুৰুৰ সমান শক্তি বলবীৰ্য কোনে পায় শিষ্যই লাভ কৰিব পাৰে যেনেকৈ জ্বলন্ত উদাহৰণ মহাপুৰুষ মাধৱদেৱে পাইছিলে দেৱ খালি অকপট হ'ব লাগে কপট হ'ব নালাগিব গতিকে বাহিৰে ভিতৰে উচ্চ কণ্ঠেৰে 3 বাৰ গুৰুৰ নাম ল'ম গুৰুৰ নাম কৃষ্ণ নাম ল'লে মানে শৰীৰৰূপী ব্ৰহ্মাণ্ডটো লৰি যোৱাকৈ ল'ব লাগিব উচ্চ কণ্ঠেৰে 3 বাৰ কৃষ্ণ ক'ব আৰু 3 বাৰ গুৰুৰ নাম ল'ব জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ কি ৰকম মানুহ ৰে আৱাজেই নাই ওলাইছে দেখোন উচ্চ কণ্ঠেৰে ক'ব আৰু এবাৰ আমাৰ লগত সংগতি কৰিব জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ এতিয়া অকণমান বুজাই গ'ল যে আমি পাক্কা গুৰুৰ শিষ্য হৈ আছোঁ বুলি হয়নে বাৰু তো আমি যুগ ধৰ্মটো গ্ৰহণ কৰিছোঁ
আজি আমি ভাগৱত পাঠ শ্ৰৱণ আৰু কীৰ্তন কৰিছোঁ, এইটো যুগ ধৰ্ম। কলিযুগত হৰিৰ নাম ধৰ্মতকৈ শ্ৰেষ্ঠ ধৰ্ম আৰু একো নাই। বেদে, পুৰাণে, ৰামায়ণে, ভাৰতে সকলোতেই হৰিৰ নামকে শ্ৰেষ্ঠ বুলি কৈছে। গতিকে আজি আপুনি মই এই হৰিৰ নাম লৈছোঁ, আৰু যদি আমি এই হৰিৰ নাম ধৰ্ম ভাগৱত শ্ৰৱণ কীৰ্তন নকৰি বোলে সত্য যুগৰ কামটো যদি কলিযুগত কৰি থাকোঁ, কি বোলে ধ্যান কৰা, বোলে ৰামদেৱ বাবাৰ নিচিনা বহি কিনি কোনোবা যদি ধ্যান কৰি আছে, তেনেহ'লে বোলে তেৰতা যুগৰ যজ্ঞটো যদি কলিযুগত কৰি আছে, আৰু দাপৰৰ বিভিন্ন দেৱ দেৱীক পূজা যদি কোনোবা আজিও কৰি আছে, তেনেহ'লে এক্সপ্ৰাই টেবলেট খাই থকা নিচিনা হয়। ঔ হৰি ঔ ৰাম, ঔ ৰাম, কি হয়? এক্সপায়াৰ টেবলেট খোৱাৰ নিচিনা হ'ব। তাৰমানে যদি যুগ ধৰ্মটো যদি আপুনি পালন নকৰি যাগ যজ্ঞ পূজা পাতলত লাগি আছে এতিয়াও, তেনেহ'লে ম্যাদ উকলা দৰৱ খোৱালে কি হ'ব? বোলে ম্যাদ উকলা দৰৱ খালে কি হ'ব? শৰীৰত কি হ'ব? বোলে উপকাৰ হ'ব না অপকাৰ হ'ব? আপোনালোক ৰিজাল্ট দিয়ক। কাৰণ তাতিবা সদায় শুদ্ধ সত্য আৰু যুগ ধৰ্মৰ কথাই ক'ম। আমি এনেকৈ পাকাই পুকু কৰি কথা কোৱা আমাৰ অভ্যাসো নাই। লাগিলে ঔ হৰি ঔ ৰাম হৈ যাব।